নমস্কাৰ। আজি সঁচাই দিনটো খুবেই বেয়া, কাৰণ আমাৰ যিজন শিল্পী জুবিন দাৰ নাম ক'লে সকলোৱে চিনি পায়। চিনি নোপোৱা কোনোৱেই নাই, সৰু সৰু ল'ৰা ছোৱালীও জানে তেওঁৰ কথা। তেওঁ আজি আমাৰ মাজৰ পৰা গুচি গ'ল আৰু দুনাই কেতিয়াও ঘূৰি নাহে। গতিকে তেওঁৰ আত্মাক সদ্গতি পাওক আৰু তেওঁৰ পৰিয়ালবৰ্গক ভগৱানে সাহস দিয়ক সেইখিনি সন্মুখীন হ'বলৈ। কাৰণ সকলোৰে জীৱনত এনেকুৱা দুখ আহিবই, কোনেও ক'ব নোৱাৰে যে মোৰ জীৱনত নাহে বুলি। ভগৱানে জন্ম দিছে যিহেতু মৃত্যু লিখিয়ে আছে কপালত সকলোৰে। কাৰ কেনেকৈ মৃত্যু আহে কোনেও ক'ব নোৱাৰে। এনেকুৱা দুখ কষ্ট সন্মুখীন সকলোৱে হৈছে, বৰ কষ্টদায়ক হয়। আমিও এইখিনিৰ সন্মুখীন হৈছোঁ এসময়ত। গতিকে সঁচাই বহুত বেয়া লাগিছে। এনেকুৱা ঠাইলৈ গুচি গ'ল যি ঠাইৰ পৰা আৰু দুনাই কেতিয়াও ঘূৰি নাহে। গতিকে জুবিনদাৰ হৈ ঘৰৰ পৰাই মুক্তি পাওক, তাৰেই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু এইখিনিয়ে আৰু জুবিনদাৰ বিষয়ে ক'বলৈ মন আছিলে, সেইকাৰণে ক'লোঁ। যদি কোৱাত কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব।